A very good morning to one and all. Welcome to today's news analysis. আপোনালোকলৈ প্ৰত্যেক দিনৰ দৰে আজিও 3 জানুৱাৰীৰ নিউজ এনালাইসিসটো লৈ আহিছো। XGIS একাডেমি আপোনালোকলৈ এইখিনি বস্তু কম্পাইল কৰি দিয়ে যাতে আপোনালোকে ইন শৰ্ট নিউজৰ ব্ৰিফখিনি আপোনালোকে দিনটো নিউজৰ ব্ৰিফখিনি আপোনালোকে পাব পাৰে আৰু from exam perspective আপোনালোকে কোনখিনি বস্তু আজি অহা যিখিনি হাইলাইটেড নিউজৰ লগত আপোনালোকে কোনখিনি টপিক ব্ৰাশ আপ কৰিব লাগিব for your exam perspective আপোনালোকে সেইখিনি এটা ট্ৰেক ৰাখিব পাৰে তাৰ কাৰণে আমি এনালাইসিসটো কৰো সো আজি আপোনালোকৰ নিউজটো আমি দুটা পাৰ্টত ভাগ কৰি লৈছো এটা আছে ৰিজনাল পাৰ্সপেক্টিভৰ যেটো আপোনালোকৰ অসমৰ পাৰ্সপেক্টিভৰ পৰা যিখিনি ইম্পৰ্টেন্ট নিউজ সেইখিনি আছে প্লাস আপোনালোকৰ আছে যিখিনি আপোনাৰ নেশনাল ইম্পৰ্টেন্সৰ বা ইন্টাৰনেশনাল ইম্পৰ্টেন্সৰ যিখিনি নিউজ আহিছে তাৰে আমি তেনেকুৱা নিউজ আপোনালোকলৈ বাছি আনিছো সো ফাৰ্স্ট নিউজ অফ দা ডে যেটো আপোনালোকে হাইলাইট কৰিব লাগিব যে NU will witness faster growth in 2025 2025 নৰ্থ ইষ্ট যিটো ইকনমি নৰ্থ ইষ্ট ইকনমিটো বুষ্ট কৰিবৰ কাৰণে নৰ্থ ইষ্ট ইকনমিটো বৰ ধুনিয়াকে ইনফ্ৰাষ্ট্ৰাকচাৰে সজাই পৰাই তোলা হৈছে ফ্ৰম ৰোডৱেজ ৰেলৱেজ এয়াৰ কানেক্টিভিটি গোটেইকেইটাৰ ওপৰত গুৰুত্ব দিয়া হৈছে তাৰ ওপৰত এটা নিউজ আহিছে দ্য প্ৰাইম মিনিষ্টাৰ ৱান্টছ দ্য নৰ্থ ইষ্ট টু become the gateway of India to Southeast Asian region Southeast Asian regionৰ আমি যিটো এক্টিভ পলিচি আমি কথা কৈ থাকো এক্টিভ পলিচি আন্ডাৰ আমি যাতে নৰ্থ ইষ্ট খনক যাতে এটা গেটৱে হিচাপে ব্যৱহাৰ কৰিব পাৰো সাউথ ইষ্ট এছিয়ান ৰিজনটোৰ লগত তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে তাৰ ওপৰত হাইলাইটেড নিউজৰ ভিতৰত এইখিনি এটা আহিছে দ্য সেকেন্ড টাৰ্মিনেল অফ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টাৰনেশনাল এয়াৰপোৰ্ট যেটো আন্ডাৰ কনস্ট্ৰাকশন আছে দ্য ওল্ড টাৰ্মিনেল would be transformed into a cargo terminal for the export of goods যেটো ওল্ড টাৰ্মিনেল এতিয়া এক্সিস্টিং সেইটো আপোনাৰ কাৰ্গো টাৰ্মিনেল কৰি দিব আৰু নতুনটো আপোনালোকৰ সিভিলিয়ানছৰ কাৰণে থাকিব তাৰপিছত আপোনালোকৰ থাকিলে দা সেলা টানেল হেজ কাম আপ এন্ড যেটো আন্ডাৰ ওয়াটাৰ টানেলৰ কথা কোৱা হৈছে নুমলীগড় আৰু গহপুৰ কানেক্টিং সেইটো আপোনালোকৰ কামিং আপ এটা খুব এটা ইম্পৰ্টেন্ট ষ্ট্ৰেটেজিক এটা প্ৰজেক্ট তাৰপিছত আপোনালোকৰ আহিলে ইম্প্ৰুভড ইকোসিস্টেমৰ কথা কোৱা হৈছে আসাম হেজ নাও বিকাম দা এট্ৰেক্টিভ ডেষ্টিনেশন ফৰ ইনভেস্টাৰ্স বিভিন্ন ইনভেস্টাৰ্স খিনিয়ে অসমখনক এতিয়া এটা ভাল ডেষ্টিনেশন হিচাপে কনসিডাৰ কৰিব লৈছে যেনেকৈ আপোনালোকে টাটাৰ সেমিকন্ডাক্টৰ প্লেনটো হেৰি দেখিলে এটা এক্সাম্পল হিচাপে দেখিলে তাৰপিছত থাকিলে আপোনালোকৰ সিপৱে পোৰ্ট যেটো মিয়ানমাৰ সিপৱে পোৰ্টটো অলৰেডি যেটো অপাৰেটিং হৈ আছে দ্যাট উইল বি এ ভেৰি ষ্ট্ৰেটেজিক পইণ্ট এইখিনি কথা কোৱা হৈছে আপোনালোকে সেই বস্তুখিনি এবাৰ ব্ৰাশ আপ কৰিব লাগিব আজি প্ৰথমতে তাৰপিছত আহিলে আপোনালোকৰ এনহেন্সিং কানেক্টিভিটি এণ্ড প্ৰমোটিং ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ইন দা ৰিজন ইয়াৰ কাৰণে আপোনালোকৰ ট্ৰেইন কিখনৰ ভিতৰত যিকিখন সবতকৈ ইম্পৰ্টেন্ট ট্ৰেইন কিখনৰ ভিতৰত কোৱা হৈছে গুৱাহাটী নিউ লখিমপুৰ জনশতাব্দী এক্সপ্ৰেছখন আহিছে তাৰপিছত নিউ বঙাইগাঁও গুৱাহাটী পেছেঞ্জাৰ এণ্ড দ্য তিনচুকীয়া নাহাৰলগুন এক্সপ্ৰেছখন আছে তাৰপিছত আপোনালোকৰ এইখিনি নিউজৰ পিছত নেক্সট যেটো ইম্পৰ্টেন্ট আমাৰ এক্সাম পাৰ্সপেক্টিভৰ পৰা বা বৰ্তমান কাৰেন্ট এফেয়াৰ্ছৰ পাৰ্সপেক্টিভৰ পৰা সেই নিউজটো হৈছে যে এলিফেন্ট পপুলেশন ইনক্ৰিজেছ ইন আসাম আসামৰ যেটো এলিফেন্ট পপুলেশন আছিল হেতু ইনক্ৰিজ হৈছে আৰু হেতু কিমান ইনক্ৰিজ হেজ ৰেকৰ্ডেড 5828 elephants in Assam and increase from 5719 in 2017 সো যদিও আপোনালোকে মাৰ্জিনাল ফিগাৰ এটা দেখিছে কিন্তু এই ইনক্ৰিজিং ৰেটটো যথেষ্টখিনি বেছি while considering the population of elephants সো ইয়াৰ কাৰণে যিখিনি এলিফেন্টছৰ পপুলেশন ইনক্ৰিজ কৰিব পৰা কাৰণে যিখিনি পদক্ষেপ হাতত লোৱা হৈছে পদক্ষেপখিনিৰ বিষয়ে আপোনালোকে অকনমান ব্ৰাশ আপ কৰিব লাগিব তাৰপিছত আপোনালোকৰ নেক্সট নিউজটো আছে আপোনালোকৰ আজিৰ ইম্পৰ্টেন্ট নিউজৰ ভিতৰত আছে এটা আছে যে আসামিজ ট্ৰেডিশন অফ সেইন্ট সেভিয়াৰ সোল সোসাইটি ৰিটেন বাই পদ্মশ্ৰী এৱাৰ্ড উইনিং অৰূপ কুমাৰ দত্ত will be released soon so published by Assam Book Hype the bookৰ টাইটেলটো আপোনালোকৰ দিছে যে সৰ্বগুণাকৰ has been translated into Assamese by award winning writer Bondita Fukon so Bondita Fukone সেইখন ট্ৰান্সলেট কৰি উলিয়াইছে আৰু বুকখনৰ টাইটেলটো হৈছে সৰ্বগুণাকৰ mainly আপোনালোকৰ Saint Xavier Soul Society is an imaginative depiction of life teachings and legacy of Srimanta Shankardev আপোনালোকৰ আমাৰ ৰিজনাল পাৰ্সপেক্টিভৰ পৰা খুব এটা ইম্পৰ্টেন্ট নিউজ হেতু আপোনালোকে ব্ৰাশ আপ কৰিব লাগিব তাৰপিছত থাকিলে আপোনালোকৰ এডভান্সড ইনজেক্টেবল হাইড্ৰজেল ডেভেলপ ফৰ লোকেলাইজড কেন্সাৰ ট্ৰিটমেন্ট এটো এটা আপোনালোকৰ খুব এটা ইম্পৰ্টেন্ট নিউজ IIT গুৱাহাটীয়ে বিভিন্ন ধৰণৰ ৰিসাৰ্চ হাতত লৈ থকাৰ মাজত এটা খুব ইম্পৰ্টেন্ট এটো নিউজ আহিছে আজি যে এটা হাইড্ৰজেল ডেভেলপ কৰি উলিয়াইছে যিটোৱে কেন্সাৰৰ ট্ৰিটমেন্টৰ অন্যতম এটা ওয়েজ হৈ বা মিন্স হৈ পেলাই দেখা দিছে ইয়াত দেখুৱাইছে যে আপোনালোকৰ the innovative hydrogel based therapy delivers anti-cancer drugs directly to the tumor sites locally tumor খিনি ট্ৰিট কৰিবৰ কাৰণে টিউমাৰটো ট্ৰিট কৰিবৰ কাৰণে এটো এটা খুব ধুনিয়া ইনিশিয়েটিভ IIT গুৱাহাটীয়ে উলিয়াইছে তাৰপিছত আপোনালোকৰ ইয়াৰ ওপৰত যিখিনি আপোনালোকৰ হাইলাইটস দিয়া হৈছে সেই হাইলাইটস খিনি হৈছে হাইড্ৰজেল টু কি হয় হাইড্ৰজেলছ আৰ water based 3 dimensional polymer networks capable of absorbing and retaining fluids
সো ইয়াৰ কমপ্লিটলি নতুন এটা ইনোভেশন, এই ইনোভেশনটোৰ ওপৰত আপোনালোকে ব্ৰাছ আপ কৰিব লাগিব, আপোনালোকে অকমান ইন ডেপথ পঢ়িব লাগিব, আপোনালোকে মেটেৰিয়েল ইয়াৰ পৰা আপোনালোকে XGIS একাডেমিৰ পৰাও পাব, আৰু আপোনালোকে বেলেগ মেটেৰিয়েলৰ থ্ৰুৱেদি পেপাৰৰ থ্ৰুৱেদি আপোনালোকে এইখিনি আপডেট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ নেক্সট যিটো ইম্পৰ্টেণ্ট নিউজ আহিলে সেইটো হৈছে যে 13th মে, সো সেই 13th মে টু ষ্টেট টু অবজাৰ্ভ মে 13 এজ দ্য ডে এগেইনষ্ট ছুপাৰষ্টিচিয়াছ বিলিফ। আমাৰ ষ্টেটখনৰ বা ৰিজনটোৰ যিখিনি ছুপাৰষ্টিচিয়াছ বিলিফ আছে, বিলিফখিনি আঁতৰাবৰ কাৰণে পাৰ্টিকুলাৰলি 13th মে টো আমি কি লৈছো, ছুপাৰষ্টিচিয়াছ বিলিফ হিচাপে লৈছো। ইয়াৰ লগতে আপোনালোকে চাব লাগিব যে আমি কি কাৰণে 13 মে টো আমি ললো। May 13 has been stated as Day Against Superstitious Belief as social activist and Padma Shri awardee Birubal Rabha, who campaigned against witch hunting in the state, died on that day in 2024. So এটা খুব ইম্পৰ্টেণ্ট আপোনালোকৰ অবজেক্টিভ টাইপ কুৱেশ্যনত আহিব পৰা এটা পইণ্ট, আৰু আপোনালোকে তাৰ ওপৰত আপোনালোকে বিৰুবল ৰাভাৰ বিষয়ে বায়'ডাটা আপোনালোকে অকণমান চাব লাগিব, আৰু তাৰ ওপৰত যিখিনি ৰিলেটেড হাউ ইট হেজ বিন ইম্পেক্টিং দ্য ছ'চাইটি, আৰু ইয়াৰ যিখিনি পজিটিভ ইম্পেক্ট আপোনালোকে সেইখিনিৰ বিষয়ে অকণমান চাই থ'ব লাগিব, আৰু লগত অকণমান নোটছ আপোনালোকে প্ৰিপেয়াৰ কৰি থ'ব লাগিব। নেক্সট আপোনালোকৰ আহিলে আছামছ ইকনমি এণ্ড ৰিলেটেড অপটিমিজিম। এতিয়া আজি নিউজত থকা বা কালি আজি এইকেইদিন আমাৰ নিউজত থকা এটা খুব ইম্পৰ্টেণ্ট টপিক হৈছে যে আছাম ইকনমিৰ যিটো অপটিমিজিম, আমাৰ অসমৰ চিফ মিনিষ্টাৰে আমাক কালি ভিডিঅ'ৰ যোগেও আমাক এটা জনাইছে, আৰু নিউজতো একৰ্ডিংলি আহিছে যে আছাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই exude optimism as he asserted that Assam was all set to be a million crore economy in the next 3 years. আহিবলগীয়া 3 বছৰত অসম ইকনমিয়ে মিলিয়ন ক্ৰ'ৰ ইকনমিলৈ কনভাৰ্ট কৰিব পাৰিব, আৰু তাৰ যিখিনি আপোনালোকে ফিগাৰ আজি আপোনালোকৰ নিউজত আপোনালোকে পাইছে যে ইয়াত কৈছে যে কন্ট্ৰাডিক্টিং দ্য Cassandras who has expressed concern at the enormous debt burden carried by Assam, CM stated that state's financial health was improving at a fast pace. Its GDP, for instance, which was 3.4 lakh crore, আপোনালোকে ফিগাৰটোৰ ওপৰত গুৰুত্ব দিব লাগিব, এই ফিগাৰটো আপোনালোকে মন কৰিব যে 3.4 lakh crore যিটো আছিলে 2020-21 has risen to 7.12 lakh crore now at 2023-24. সো সেইটো আপোনালোকে এটা হিউজ এটা মাৰ্জিনেল আপোনালোকে ইনক্ৰিজ দেখা পাব। গতিকে সেই বস্তুটোৰ তাৰ বিহাইণ্ডৰ যিখিনি ষ্টৰী আপোনালোকে অকণমান ফ'ল' আপ কৰিব লাগিব যে কিয় হৈছে, কেনেকে হৈছে, ইয়াৰ ফিউচাৰ ইমপ্লিকেশ্যনছ কি আপোনালোকে চাব লাগিব। তাৰপিছত আপোনালোকৰ নেক্সট নিউজৰ ভিতৰত থাকিলে আপোনালোকৰ ৱাটাৰ পলিউশ্যন, যিটো আমি কালিৰ নিউজত এটা আপোনালোকলৈ আগবঢ়োৱা এনালাইচিছতো আপোনালোকক কৈছিলো যে 440খন ডিষ্ট্ৰিক্টত ৱাটাৰ পলিউশ্যনৰ এটা কালি আপোনালোকৰ নিউজ আহিছিলে, আৰু তাৰে কণ্টিনিউৱেশ্যনত ৱাটাৰ পলিউশ্যনৰ আৰু এটা নিউজ আজি আমি পেপাৰত দেখা পালো যে ফৰ এ লাৰ্জ ছেগমেণ্ট অফ দ্য ষ্টেটছ পপুলেচ, আজি এইটো অসমৰ পাৰ্চপেক্টিভৰ পৰা পাৰ্টিকুলাৰলি কোৱা হৈছে, for a large segment of state's populace, prolonged exposure to the groundwater contaminated with arsenic and fluoride has remained a grave health hazard for the years. তাৰমানে আপোনালোকৰ যিটো আমাৰ অসমৰ বিভিন্ন জেগাত আপোনালোকৰ পানীত আৰ্ছেনিক আৰু ফ্লুৰাইডৰ যিটো একচেপ্টেবল যিটো লিমিট, তাৰ ওপৰত আৰ্ছেনিক আৰু ফ্লুৰাইড পোৱা গৈছে, আৰু যিটোৱে কি কৰিছে এটা মেজৰ কনচাৰ্ন ক্ৰিয়েট কৰিছে এমং দ্য ছ'চাইটি। According to the government estimates, fluoride contamination affects 23 districts and arsenic contamination affects 24 districts in the state. এইটো এটা হিউজ নিউজ আজিৰ ডেটত। আপোনালোকে ইয়াৰ লৈ পেলাই আপোনালোকে ফ্লুৰাইড বা আপোনালোকৰ ফ্লুৰাইড কণ্টামিনেশ্যন কেনেকে হয়, আৰ্ছেনিক কণ্টামিনেশ্যন কেনেকে হয়, এই ছাবষ্টেন্স কেইটা হয় কি, ইয়াৰ বিষয়ে আপোনালোকে অকণমান চাই থ'ব লাগিব যাতে আপোনালোকৰ MCQত অহা বস্তুখিনিও আপোনালোকে এটেম্প কৰিব পাৰে। প্লাছ আপোনালোকে ৱাটাৰ পলিউশ্যনৰ ইয়াৰ যিটো ইম্পেক্ট, আপোনালোকে ইম্পেক্টৰ বিষয়ে অকণমান আপোনালোকে আজি নিউজৰ মেটেৰিয়েলৰ লগত আপোনালোকে মিলাই নোটছ প্ৰিপেয়াৰ কৰি থ'ব লাগিব। তাৰপিছত আপোনালোকৰ ইয়াত এটা হাইলাইটেড বস্তু এই নিউজটোত আহিছে যে মাষ্ট হাইড জল জীৱন মিছন aimed at supplying potable water to rural household would have been able to address the problem, but its implementation has been slow and anomalous. তাৰমানে কি হৈছে আপোনালোকৰ যিটো জল জীৱন মিছনৰ কনচেপ্টটো আহি আছে, জল জীৱন মিছনৰ যদিও আমি কৈ আছো যে জল জীৱন মিছনে এই প্ৰব্লেমটো পাৰ্টিকুলাৰ এই প্ৰব্লেমটো এড্ৰেছ কৰিব বা সলভ কৰিব, কিন্তু জল জীৱন মিছনৰ ইমপ্লিমেন্টেশ্যনটো যথেষ্ট শ্ল' হোৱা দেখা গৈছে। মে ইট বি ডিউ টু ডিফাৰেণ্ট ৰিজন। আপোনালোকে সেই তাৰ বিহাইণ্ডৰ ৰিজনছখিনিও আপোনালোকে এবাৰ ষ্টাডি কৰি থ'ব লাগিব যে কি বস্তুৱে ইম্পেক্ট কৰিছে এইটো। তাৰপিছত আপোনালোকৰ নেক্সট নিউজত আহিলে যে এটা খুব আজিৰ দিনত খুব এটা পজিটিভ নিউজ যে লাৰ্জেষ্ট এৰি চিল্ক স্পিনিং মিল ইন নৰ্থ ইষ্ট অপেণ্ডেড খাৰুৱাজানত আপোনালোকৰ যিটো এৰি চিল্ক স্পিনিং মিল বহাইছে, সেইটো হৈছে কি হৈছে লাৰ্জেষ্ট ইন দ্য নৰ্থ ইষ্ট। ইয়াতকে আৰু ডাঙৰ কোনো এতিয়ালৈকে ছেটআপ হোৱা নাই। ছেটআপ বাই দ্য নৰ্থ ইষ্টাৰ্ণ হেণ্ডিক্ৰাফ্টছ এণ্ড হেণ্ডলুম ডেভেলপমেণ্ট কৰ্পৰেশ্যন
NEHSDC আপোনালোকে এই পাৰ্টিকুলাৰলি NEHSDC ৰ আপোনালোকে এই এক্ৰনিমটো আপোনালোকে মনত ৰাখিব লাগিব বিকজ আপোনালোকৰ প্ৰিলিমছৰ পাৰ্সপেক্টিভত এটা খুব সুধিবলগীয়া এটা কোৱেশ্চন ইট ইজ দ্য লাৰ্জেষ্ট এৰি সিল্ক স্পিনিং মিল ইন নৰ্থ ইষ্ট গতিকে আপোনালোকক সেইটো সুধিব পাৰে যে লাৰ্জেষ্ট এৰি সিল্ক স্পিনিং মিলটো ক'ত আছে আৰু কেতিয়া সেটআপ কৰা হৈছে তাৰপিছত আপোনালোকৰ নেক্সট তাৰ ষ্ট্ৰেটেজিক ইম্পৰ্টেন্স খিনিও চাই থব আপোনালোকে সেইখিনি হল আজি আমাৰ যিটো আছিলে ৰিজনেল পাৰ্সপেক্টিভৰ পৰা অসমৰ যিখিনি ইম্পৰ্টেন্ট নিউজ আপোনালোকে আজিৰ ডেটত ব্ৰাছ আপ কৰিব লাগে তাৰ পিছত আমি যিখিনি আহিলো সেইখিনি হৈছে আপোনালোকৰ নেশনেল আৰু ইন্টাৰনেশনেল ইম্পৰ্টেন্সৰ যিখিনি নিউজ সো the first news came is experts on GM crop panels to declare conflict of interest তাৰমানে আমাৰ জেনেটিক্যালি মডিফাইড যিখিনি ক্ৰপ আছে জেনেটিক্যালি মডিফাইড ক্ৰপ খিনি ডিসাইড কৰাৰ যিটো পেনেল সেই পেনেলটো ৰিগাৰ্ডিং এটা নিউজ আহিছে যে সেই পেনেলটোত অকমান ইমপ্ৰুভমেন্ট বেলেগ ধৰণৰ অকমান ইমপ্ৰুভমেন্ট কৰিবলৈ চেষ্টা কৰা হৈছে ইয়াতে আপোনালোকে নিউজ হেডিংটো আপোনালোকে পঢ়িলে আপোনালোকে বুজি পাব আৰু অকনমান আপোনালোকে নিউজটো ব্ৰাছ আপ কৰাৰ উপৰঞ্চি আপোনালোকে এই টপিক গিটা আপোনালোকে ব্ৰাছ আপ কৰিব লাগিব বা আপোনালোকে কনসেপচুৱেলি কিছুমান নোটছ আপোনালোকে শৰ্ট নোট আপোনালোকে প্ৰিপেয়াৰ কৰিব লাগিব যেনেকে হল জেনেটিক্যালি মডিফাইড ক্ৰপ কি হয় what is genetically modified crop আৰু কোনখিনিক আমি আপোনালোকে আগতেও আপোনালোকে বহুতখিনি বস্তু ইয়াৰ গ্ৰীণ ৰিভলিউচনৰ লগত ৰিলেট কৰি আপোনালোকে পঢ়িছে গতিকে জেনেটিক্যালি মডিফাইড ক্ৰপ আপোনালোকে পঢ়িব লাগিব ইয়াৰ যিটো কেটেগৰী কেনেকুৱা কি হয় কি টাইপছ হয় সেইখিনি আপোনালোকে পঢ়িব লাগিব তাৰপিছত আন্ডাৰ হুইচ মিনিষ্ট্ৰি কোনটো মিনিষ্ট্ৰিৰ বিষয়ত আপোনালোকে ইয়াত নিউজটোত পাইছে দ্য ইউনিয়ন মিনিষ্ট্ৰি অফ এনভাইৰনমেন্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ এইটো মিনিষ্ট্ৰিটো কেনেকে ফাংশনিং হয় মিনিষ্ট্ৰিটোৰ বডিটো কি ফৰ্মেশন হয় মিনিষ্ট্ৰিটো কনসিস্টেন্স মানে কনসিস্টিং অফ হোৱাট সেইখিনি আপোনালোকে চাব লাগিব আৰু পাৰ্টিকুলাৰলি আপোনালোকে ইয়াতে বস্তুটো মনত ৰাখিব লাগিব যে এনচিইআৰটিৰ পৰা আপোনালোকে যিখিনি প্ৰিপাৰেচন মেটেৰিয়েল পায় এনচিইআৰটিৰ যিখিনি পাৰ্টিকুলাৰলি যিখিনি টেক্সট বুক হয় তাত আপোনালোকে দেখিব যে মাইক্ৰ অৰ্গানিজম কি হয় ভালকে ডিফাইন কৰা আছে জেনেটিক্স কি হয় ডিফাইন কৰা আছে বা জেনেটিক্যালি মডিফাইড কেনেকে হয় সেই বস্তুটো আপোনালোকে ডেফিনিশনটো আপোনালোকে এনচিইআৰটি বুকছত পাব গতিকে এনচিইআৰটিৰ আপোনালোকে মেটেৰিয়েল খিনি ফলো কৰাটো খুবেই নেসেসাৰী আপোনালোকৰ এক্সাম পাৰ্সপেক্টিভৰ পৰা আপোনালোকে এনচিইআৰটি বুকস পঢ়িবই লাগিব আপোনালোকে ইউ ক্যানট মিস আউট খালি লগতে আপোনালোকে কি কৰিব লাগিব এই কনসেপ্ট খিনি যিখিনি আছে ৰিলেটেড কনসেপ্ট খিনি আপোনালোকে প্ৰতিখন টেক্সটৰ পৰা আপোনালোকে চাই নোটস ৰেডি কৰি যাব লাগিব এনচিইআৰটি আপোনালোকে বুকৰ পৰা আপোনালোকে পাব যে ইকোনমিক কেনেকে ৰিলেট হৈ আছে পভাৰ্টি ফুড সিকিউৰিটি এটা কনসেপ্ট আপুনি চাব লাগিব তাৰপিছত আপোনালোকে এনচিইআৰটি জিওগ্ৰাফি বুকত আপোনালোকে পাব হিউম্যান জিওগ্ৰাফি কি হয় এগ্ৰিকালচাৰ কি হয় গতিকে জেনেটিক্যালি মডিফাইড ক্ৰপৰ কথা আহিলে এগ্ৰিকালচাৰ আপোনালোকে পঢ়িব লাগিব তো জেনেটিক ইঞ্জিনিয়াৰিং কি হয় ফুড সিকিউৰিটি কি হয় এই বস্তুখিনি আপোনালোকে তাৰ পৰা পঢ়ি থব লাগিব সো এই সুপ্ৰিম কোৰ্ট অৰ্ডাৰ ইন জুলাই 2023 ৰিকুৱাৰিং দ্যাট দ্য সেন্টাৰ ফৰ্ম এ নেশনেল পলিচি অন জেনেটিক্যালি মডিফাইড ক্ৰপছ জিএম ক্ৰপছৰ কথা কোৱা হৈছে আৰু তাৰ তেতিয়ালৈকে আমি কি কৈছে যে বিটি কটন অনলি এলাউড জিএম ক্ৰপছ যেটো বিটি কটনৰ যেটো ভেৰিফাইড যেটো মডিফাইড যেটো ভাৰ্জন আছিলে সেই ভাৰ্জনটো একচেপ্ট কৰা হৈছে এতিয়ালৈকে আৰু সেই বস্তুটোৰ ওপৰত আপোনালোকে অকনমান ব্ৰাছ আপ কৰি এটা নোটস আপোনালোকে বনাই ল'ব লাগিব তাৰপিছত আপোনালোকৰ লাষ্টত নিউজটোত আহিছে যে আস্কিং এপ্ৰুভেল ফৰ এনভাইৰনমেন্টেল ৰিলিজ অফ জেনেটিক্যালি মডিফাইড মাষ্টাৰ্ড ক্ৰপছ আপোনালোকৰ জিএম ক্ৰপছৰ কথা কোৱা হৈছে সেইখিনিৰ বিষয়ে আপোনালোকে নিউজটোত আপোনালোকে আজিৰ নিউজটোত পেপাৰত পাব তাৰপিছত আপোনালোকৰ নেক্সট এটা খুব ষ্ট্ৰেটেজিক্যালি খুব এটা ইম্পৰ্টেন্ট নিউজ ফ্ৰম জিঅ'পলিটিক্যাল পইণ্ট অফ ভিউ আপোনালোকে পাব যে পানামা কেনেলৰ ওপৰত এটা নিউজ আহিছে আৰু পানামা কেনেলৰ ওপৰত যেটো কন্ট্ৰোভাৰ্সি চলি আছিল কন্ট্ৰোভাৰ্সিটোত এই পানামা কেনেলৰ বিষয়ত আপোনালোকক কৈছে যে ইয়াত ক'বলগীয়া কথাটো যে ডোনাল্ড ট্ৰাম্প থ্ৰিটেন্ড টু টেক বেক দা পানামা কেনেল যেটো পানামা কেনেল অলৰেডি পানামা কেনেল ইউএসএ 80 কিলোমিটাৰ যেটো কেনেল আছে 80 কিলোমিটাৰ এটলান্টিক আৰু পেসিফিক ওশেন কানেক্টিং যেটো কেনেল সেই কেনেলটো যদিও ডেলিভাৰ কৰিছিল ইন 1940 ইট ওয়াজ ওপেনড ইন 1914 আফটাৰ দা ইউএস ফিনিশড কনস্ট্ৰাকশন এণ্ড ইট ওয়াজ ডেলিভাৰ্ড ইন 1999 কিন্তু এতিয়া ইউএসএ কৈছে যে দে উইল টেক ইট বেক গতিকে এই পানামা কেনেলটোৰ বিষয়ে আপোনালোকে এই পইণ্টছ কিটা আপোনালোকে চাব লাগিব যে ইম্পৰ্টেন্সটো ক'ত আছে পানামা কেনেলৰ তাৰপিছত আপোনালোকৰ সিউজ কেনেলৰ লগত কি হয় তাৰ ৰিলেচনটো আপোনালোকে চাব লাগিব তাৰপিছত জিওগ্ৰাফিক্যালি সিগনিফিকেন্ট লোকেশনছ আপোনালোকে যিখিনি লোকেশনছ তাৰ লগত কানেক্টেড আছে তাৰপিছত আপোনালোকে হিষ্ট্ৰীটো চাব লাগিব ৰিসেন্ট ইনসিডেন্টছ এণ্ড থ্ৰেটছ এতিয়া পানামা কেনেলৰ যেতিয়া কথা আহিছে গতিকে পানামা কেনেল ইউএসএ বেক লৈ ললে আপোনালোকৰ কি থ্ৰেটছ আহিব পাৰে বা নললে কি থ্ৰেটছ আহিব পাৰে সেইখিনি আপোনালোকে চাব লাগিব গতিকে গোটেই জিঅ'পলিটিক্যাল সিনটো আপোনালোকে এবাৰ এই নিউজটোৰ লগত আপোনালোকে এবাৰ চাই যাব লাগিব নেক্সট এটা যেটো আহিলে আপোনালোকৰ নেক্সট নিউজটো আহিলে হোলসেল প্ৰাইস ইনডেক্সৰ ওপৰত হোলসেল প্ৰাইস ইনডেক্সৰ এটা খুব আপোনালোকৰ এক্সাম পাৰ্সপেক্টিভৰ পৰা এটো এটা খুব ইম্পৰ্টেন্ট নিউজ আজিৰ ডেটত কাৰণ কেলে হোলসেল প্ৰাইস ইনডেক্সৰ বেস ইয়াৰটো চেঞ্জ কৰিবলৈ অলৰেডি বেস ইয়াৰটো চেঞ্জ কৰা কথা হৈছে গতিকে গভৰ্নমেন্ট কনস্টিটিউটছ পেনেল টু ৰেজিক দা হোলসেল প্ৰাইস ইনডেক্স
The center on Thursday announced the formation of an expert panel to revise the constituents of country's wholesale price index, WPI যেটো থাকে আমাৰ কনজিউমাৰ প্ৰাইচ ইনডেক্স আৰু হোলসেল প্ৰাইচ ইনডেক্স দুটা টাইপৰ ইনডেক্স থাকে সো আপোনালোকে হোলসেল প্ৰাইচ ইনডেক্সৰ যেটো ৰিলেটেড নিউজটো পঢ়াৰ লগত আপোনালোকে এইখিনি ষ্টেটমেন্ট আপোনালোকে পাব যে in the light of structural changes in the economy that have occurred between 2011-12, the current base year of the critical price gauge and 2022-23 that would have been the new base year. তাৰ মানে 2022-23 টো নতুন বেস ইয়াৰ কথা পতা হৈছে আৰু ইম্পৰ্টেন্স অফ আপোনালোকে বেস ইয়াৰ মানে কি হয় বেস ইয়াৰ এটা এনেকুৱা ইয়াৰ হয় যোনটো ইয়াৰত আপোনালোকৰ কোনো ধৰণৰ ডিস্টাৰবেন্স ইকোনমিখনত স্ট্ৰাকচাৰেলি কোনো ডিস্টাৰবেন্স নাথাকে বা বেলেগ ধৰণৰ কোনো ডিস্টাৰবেন্স ওয়াৰ কোনো ফ্লাড সিচুৱেশন বা কোনো নেচাৰেল ক্যালামিটিজ মানে মেজৰ কোনো নাথাকে তেনেকুৱা এটা বেস ইয়াৰ লোৱা হয় গতিকে আপোনালোকে বেস ইয়াৰ কি হয় আপোনালোকে চালে তাৰপিছতে CPI ভাৰ্সেস WPI তাৰমানে কনজিউমাৰ প্ৰাইস ইনডেক্স হোলসেল প্ৰাইস ইনডেক্স কি হয় আপোনালোকে চালে ইনফ্লেশন কি হয় আপোনালোকে চালে তাৰপিছত টাইপস অফ ইনফ্লেশন মনিটাৰী পলিসি কমিটিখন কেনেকে কোন তাত থাকে কেনেকে মনিটাৰী পলিসিটো বাইএনুৱেলি কেনেকে ষ্টেট কৰা হয় সেই বস্তুখিনি আপোনালোকে চাব লাগিব তাৰপিছত লিকুইডিটি এণ্ড ইনস্ট্ৰুমেন্টস কন্ট্ৰোল ৰেপো ৰিভাৰ্স ৰেপো এইখিনি আপোনালোকে CRR SLR এটসেট্ৰা যিখিনি কনসেপ্ট থাকে মনিটাৰী পলিসিৰ আন্ডাৰত সেইখিনি আপোনালোকে ইয়াৰ লগতে আপোনালোকে চাই যাব লাগিব আৰু আপোনালোকে এটা বস্তু চাব প্ৰডিউচাৰ প্ৰাইস ইনডেক্স যেটো নতুন প্ৰডিউচাৰ প্ৰাইস ইনডেক্সৰ যেটো নিউজত আহি আছে আপোনালোকে তাৰ বিষয়ে অকনমান কনসেপ্চুৱেলি চাই থব লাগিব তাৰপিছত থাকিলে আপোনালোকৰ এটা নিউজ এটা খুব ইম্পৰ্টেন্ট এটা নিউজ আহিছে আজি why Delhi is building bridges with the Gulf তাৰমানে গালফ কান্ট্ৰিৰ লগত ইণ্ডিয়াৰ যেটো ইণ্ডিয়াৰ ৰিলেশনটো এনহান্স কৰিবলৈ খুব ট্ৰাই কৰি থকা হৈছে আপোনালোকে লাষ্ট অলপ দিনৰ নিউজত আপোনালোকে পাই থাকিব যে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী's recent visit to Kuwait, currently the chair of the Gulf Cooperation Council তাৰমানে আপোনালোকৰ ইম্পৰ্টেন্স কেলে কুৱেইট ভিজিটটো স্ট্ৰেটেজিক্যালি কিয় ইম্পৰ্টেন্ট বিকজ কুৱেইটখন হৈছে এতিয়া গালফ কোঅপাৰেচন কাউন্সিলৰ বৰ্তমান চেয়াৰ গতিকে কিয় এই বস্তুটো কৰা হৈছে ইণ্ডিয়াই কিয় গালফৰ লগত ৰিলেশনটো বঢ়াইছে তাৰ বিষয়ে আপোনালোকে চাব লাগিব আৰু তাত আপোনালোকৰ কিছু হাইলাইটেড পইণ্টস হৈছে যে প্ৰাইম মিনিষ্টাৰ মোদী's recent visit to Kuwait তাৰপিছত আপোনালোকৰ ৱেষ্ট এছিয়াত ইণ্ডিয়াৰ ইম্পৰ্টেন্সটো তাৰপিছত অইল ওয়াৰ যেটো হয় আমি অইল ওয়াৰৰ বিষয়ে জিঅ'পলিটিক্যাল গোটেই সিনাৰিওটোত এটা খুব ইম্পৰ্টেন্ট ফেক্টৰ হৈছে অইল ওয়াৰ্স গতিকে অইল ওয়াৰৰ বিষয়ে আপোনালোকে চাব লাগিব পেট্ৰ ডলাৰৰ বিষয়ে আপোনালোকে চাব লাগিব সভাৰেন ওয়েলথ ফান্ড কি হয় আপোনালোকে চাব লাগিব আৰু প্লাস আপোনালোকে এই আমাৰ ভিজিট খিনিৰ থ্ৰু FDI FII কেনেকে আহিব পাৰে বা FDI FII কি ইম্প্যাক্ট হ'ব আপোনালোকে অকমান চাই থব লাগে ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট বা ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টমেন্ট কি হয় তাৰ ডিফাৰেন্স কি আপোনালোকে তাৰ লগত চাই যাব পাৰিব তাৰপিছত আপোনালোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ কথা আহিলে যেটো আমি GCCৰ কথা অলৰেডি কলো GCC OPECৰ তাৰ ৰিলেশনটো আপোনালোকে চাব পাৰিব তো GCCৰ ইম্পৰ্টেন্স টু ইণ্ডিয়াত হোৱাৰ আৰু এটা কাৰণ হৈছে GCC is the India's largest trading partner bloc with trade amounting to over $162 billion in the fiscal year 2023-24 আৰু নেক্সট কোনটো আহে নেক্সট আহে আপোনালোকৰ ইউৰোপিয়ান ইউনিয়ন গতিকে আপোনালোকে এই যেটো GCCৰ কথা কোৱা হৈছে বা ফিগাৰটো যেটো কোৱা হৈছে হেতু আপোনালোকৰ MCQ পইণ্ট অফ ভিউ পৰা এটা খুব ইম্পৰ্টেন্ট পইণ্ট আৰু তাৰপিছত আপোনালোকৰ থাকিলে যে সেকেন্ডত যদি আমাক সোধে যে ইউৰোপিয়ান ইউনিয়ন আছে যেটো $135 বিলিয়ন ডলাৰৰ এটা আমাৰ এছ'চিয়েচন আছে হেতু বিষয় কোৱা হৈছে দ্য এছ'চিয়েচন অফ সাউথ ইষ্ট এছিয়ান নেশ্যন এছিয়ানৰ লগত আমাৰ তাৰ থাৰ্ডটো আছে গতিকে এই যিখিনি ফিগাৰস আপোনালোকে ফিগাৰস খিনি মনত ৰাখিব পাৰে লিষ্ট আউট কৰি পেলাই আৰু তাৰ লগত আপোনালোকে কেনেকে আমাৰ এই ইণ্ডিয়া আৰু গালফৰ যেটো ৰিলেশনশিপটো কেনেকে জিঅ'পলিটিক্যাল সিনটোত কি ক্ৰিয়েট কৰিব বা ইণ্ডিয়াত কি ইম্প্যাক্ট আনিব হেতু আপোনালোকে ষ্টাডি কৰি থব লাগিব গতিকে এটা ইম্পৰ্টেন্ট নিউজ হেতু তাৰ লগত কিছুমান ৰিলেটেড কনসেপ্ট হৈছে ইণ্ডিয়াছ কাউন্টাৰ টেৰৰিজম কোলাবৰেচন ফোকাস অন 3 এৰিয়াজ আমি যেটো GCC আমাৰ যেটো আমি কলো যে গালফৰ লগত যেটো ৰিলেশন আমাৰ তিনটা এৰিয়াত খুব গুৰুত্ব দিয়া হৈছে এটা হল টেৰৰ ফাইনেন্সিং তাৰমানে টেৰৰ ফাইনেন্সিংটোৱে ৰখাবৰ কাৰণে আমাৰ যেটো ওয়েজ এডপ্ট কৰিবলগীয়া সেইখিনি তাৰপিছত পাৰ্সন অফ ইন্টাৰেষ্ট আৰু আপোনালোকৰ ট্ৰেভেল ৰুটস খিনি কোনখিনি ট্ৰেভেল ৰুটস আপোনালোকৰ কেনেকুৱা ধৰণে ইউজ কৰিব আহিবলগীয়া দিনত সেইখিনি বিষয়ে ডিসকাশনস কৰা যায় তাৰপিছত আপোনালোকৰ নেক্সট আজিৰ নিউজ এনালাইসিছৰ নেক্সট আমি নিউজটো লৈছো যে আব্ৰাহাম একৰ্ডৰ বিষয়ে কোৱা হৈছে তাৰপিছত আপোনালোকৰ নেক্সট নিউজটো আহিলে আপোনালোকৰ should voter ID be linked with Aadhaar to combat voter fraud এটা আহিছে যে আপোনালোকৰ যেটো আধাৰ আমি যেটো আধাৰ ইউজ কৰি আছো আধাৰ কাৰ্ডটো আমি ভোটাৰ আইডিৰ লগত লিংক কৰিব লাগে নে নালাগে ভোটাৰ আইডিটো লিংক আধাৰৰ লগত কৰিলে আমাৰ যথেষ্টখিনি আইডেন্টিটি থ্ৰেট হ'ব বুলি বহুত দিনৰ পৰা এটা ডিবেট চলি আছে
গতিকে ভোটাৰ আইডিটো আধাৰৰ লগত লিংক কৰি যাতে ভোটাৰখিনি প্ৰপাৰলি আইডেন্টিফাই কৰিব পাৰি তাৰ কাৰণে অলপ ডিছকাশ্যন চলি আছে তাৰ ওপৰত এটা নিউজ আৰ্টিকেল আপোনালোকে দেখিছে গতিকে ইলেকশ্যন কমিশনে কি ৰোল প্লে কৰিছে ইলেকশ্যন কমিশনে কেনেকে লিংক কৰিবলৈ চেষ্টা কৰিছে সেইটো এটা আপোনালোকে চাব লাগিব তাৰ লগত ৰিলেটেড আপোনালোকৰ জাজমেন্টছ কি আহিছে সুপ্ৰিম কোৰ্টে কিছুমান ভাৰ্ডিক্ট দিছে সুপ্ৰিম কোৰ্টে দিয়া ভাৰ্ডিক্ট খিনিও আপোনালোকে পঢ়ি থব লাগিব তাৰপিছত আপোনালোকৰ এই বস্তুখিনি এই কুৱেশ্যনখিনি খুব ফ্ৰিকুৱেন্টলি প্ৰিলিমছ আৰু মেইনছত যিহেতু সোধা হয় গতিকে আপোনালোকে তাৰ যিখিনি ৰিলেটেড কনসেপ্ট আপোনালোকে যদি আমাৰ মেন্টৰছৰ লগতো আপোনালোকে ডিসকাস কৰে বা আপোনালোকে বেলেগ বেলেগ ধৰণৰ মেটেৰিয়েলছ আপোনালোকে সহায় লৈ পেলাই আপোনালোকে এই কনসেপ্টখিনি ক্লিয়াৰ কৰি থব লাগিব গতিকে ইলেক্টৰেল ৰিফৰ্মছৰ তাৰ লগত কথা আহে যেহেতু এইটো এটা আমি যিটো পাতি আছো ভোটাৰ কাৰ্ড আৰু আধাৰ ৰিলেট কৰা ইট উইল বি ইলেক্টৰেল ৰিফৰ্ম যেহেতু ইলেকশ্যন পাৰ্সপেক্টিভৰ পৰা আমি পাতি আছো গতিকে আপোনালোকে সেইখিনি বস্তু চাব সেকেন্ড এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কমিশন ৰিকমেন্ডেশনছ কি আছিলে আপোনালোকে সেইখিনি চাব লাগিব আৰু নোটছ আপোনালোকে প্ৰিপেয়াৰ কৰি যাব লাগিব লগতে সো নেক্সট আপোনালোকৰ থাকিলে ফোৰ্স অফ আইডিয়াজ এটা নিউজ আহিছে ইসলামিক ষ্টেট মাষ্ট নট বি এলাউড টু ৰিগেইন ফুড হোল্ড ইন ৱেষ্ট এছিয়া এইটো আপোনালোকে ইণ্ডিয়া আৰু গালফৰ ৰিলেশ্যনৰ লগতে আপোনালোকে এইটো এটা নিউজ আপোনালোকে চাই থব লাগিব যে ইয়াতে আপোনালোকৰ কেনেকুৱা পইণ্টছৰ কথা কোৱা হৈছে এইটো নিউজত যে টেৰৰিজিম আৰু জিঅ' পলিটিকেল যিটো ইমপ্লিকেশ্যনছৰ কথা আমি অলৰেডি পাতিলো যে কেনেকুৱা ধৰণৰ ইছলামিক ষ্টেটছ খিনিৰ ডমিনেন্স বা ফুটহোল্ডটোৱে ৱেষ্ট এছিয়াত কেনেকুৱা ধৰণৰ ক্ৰিয়েট কৰিব পাৰে টেৰৰিজিম ক্ৰিয়েট কৰিব পাৰে আৰু তাৰ ইম্পেক্টটো আমাৰ গ্লোবেল ইকনমিত বা ইণ্ডিয়ান ইকনমিত কেনেকৈ তাৰ ইম্পেক্ট পৰিব সেইখিনি আপোনালোকে লগত এই নিউজটোৰ লগত আপোনালোকে চাই যাব লাগিব সিকিউৰিটি থ্ৰেট কেনেকৈ ইণ্ডিয়াৰ কি সিকিউৰিটি থ্ৰেট আছে বা ইণ্ডিয়াৰ নেইবাৰিং কাণ্ট্ৰিজ খিনিৰ লগত কেনেকুৱা ধৰণৰ সিকিউৰিটি থ্ৰেট আছে এইখিনি চাব লাগিব আৰু তাৰ ইকনমিক এণ্ড ছ'চিয়েল ইম্পেক্ট যিটো জিঅ' টেৰৰিজিমৰ কথা কৈছো সেই টেৰৰিজিমটো ইকনমিক আৰু ছ'চিয়েল ইম্পেক্ট কি কৰিছে তাৰপিছত ইনজাষ্টিস এনিৱেৰ ইজ এ থ্ৰেট টু জাষ্টিস এভৰিৱেৰ এইটো যিটো গ্লোবেল পাৰ্সপেক্টিভৰ পৰা কৈছে যে যদি এটা জেগাত ইনজাষ্টিস হয় তেতিয়াহ'লে থ্ৰেট জাষ্টিসটো সব জেগাতে থ্ৰেটত আহে তাৰ কথা কোৱা হৈছে আপোনালোকে সেইখিনি পইণ্ট আপোনালোকে চাব এই নিউজটোৰ লগত ৰিলেটেড তাৰপিছত আপোনালোকৰ থাকিলে যে আমাৰ ইণ্ডিয়া বাংলাদেশ যিটো ৰিলেশ্যনশ্বিপ ইণ্ডিয়া বাংলাদেশ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপৰ ওপৰত বেছড এটা নিউজ আহিছে আপোনালোকৰ যিটো হেডিংটো আহিছে আপোনালোকৰ কষ্ট এণ্ড বেনিফিট আৰু কৈছে যে ইণ্ডিয়া কেনট হেণ্ড অভাৰ শেখ হাছিনা টু দ্য আনইলেক্টেড ইউনেছ গভৰ্ণমেণ্ট এইটো এটা খুব ষ্ট্ৰেটেজিকেলি ইম্পৰ্টেণ্ট নিউজ ইণ্ডিয়াৰ কাৰণে বিকজ ইণ্ডিয়াৰ বাংলাদেশৰ ৰিলেশ্যনশ্বিপটোৰ ওপৰত বহুতখিনি বস্তু আজিৰ ডেটত নিৰ্ভৰ কৰি আছে গতিকে সেইটো আপোনালোকে এই নিউজটো চাব লাগিব আৰু ইয়াৰ লগত ৰিলেটেড আপোনালোকৰ কনসেপ্ট আপোনালোকে যিখিনি চাই যাব লাগিব যে ইণ্ডিয়া বাংলাদেশ ৰিলেশ্যনশ্বিপটো কেনেকুৱা হয় আৰু কাউন্টাৰিং চাইনাৰ যিহেতু ডমিনেন্সটো আপোনালোকে এছিয়ান ৰিজনত চাইনাৰ ডমিনেন্স বা আপোনালোকে এজ এ হ'ল জিঅ' পলিটিক্সত চাইনাৰ যিটো ডমিনেন্স সেইটো কাউন্টাৰ কৰিবৰ কাৰণে ইণ্ডিয়া বাংলাদেশৰ ৰিলেশ্যনশ্বিপটোৰ কথা পাতি থকা হৈছে সো বাংলাদেশ আমাৰ কাৰণে ষ্ট্ৰেটেজিকেলি সেইটো কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ যায় বিকজ আমাৰ নেইবাৰিং কাণ্ট্ৰি সেইটো তাৰপিছত নেইবাৰহুড ফাৰ্ষ্ট পলিচি যিটো কথা পাতি থকা হৈছে সেইটো আপোনালোকে চাই যাব লাগিব এক্টিছ পলিচি অবভিয়াছলি আমি আগতো কথা পাতি আহিছো এক্টিছ পলিচিৰ লগত ৰিলেটেড যিখিনি অৰ্গেনাইজেশ্যন যেনেকে বিমষ্টেক আছে সাৰ্ক আছে তাৰপিছত আপোনালোকৰ ৰিজনেল ইণ্টিগ্ৰেশ্যন এণ্ড চেলেঞ্জেছ টু সাউথ ইষ্ট এছিয়া কেনেকুৱা আছে সেইখিনি আপোনালোকে চাব লাগিব তাৰপিছত ইলিগেল ইমিগ্ৰেশ্যনৰ কথা যেতিয়া পাতিছো বাংলাদেশৰ পৰা ইলিগেল ইমিগ্ৰেশ্যনৰ কথা আমাৰ সদায় নিউজত আপোনালোকে পাই থাকে বা আমি বেলেগ বেলেগ আপোনালোকৰ মেইনছত বা প্ৰিলিমছত তাৰ ওপৰত কুৱেশ্যনো আহে আপোনালোকে চাব লাগিব তাৰপিছত আপোনালোকে কাৰ ওপৰত CAA ৰ ওপৰত আপোনালোকে চাব লাগিব এক্সট্ৰিমিজিম কেনেকে আপোনালোকৰ টেকেল কৰিব পাৰি এক্সট্ৰিমিজিম তাৰ যিখিনি পলিচি গভৰ্ণমেণ্টে হাতত লৈছে সেইখিনি আপোনালোকে ইয়াৰ লগত চাই থব লাগিব আজি নিউজৰ লগত তাৰপিছত থাকিলে আপোনালোকৰ এটা নিউজ আহিছে যে ৰিমেম্বাৰিং দ্য ইম্পেক্টফুল লিগেচি অফ ৱাইজ লিডাৰশ্বিপ সেইটো নিউজত আপোনালোকৰ মেইনলি মনমোহন সিঙৰ আমাৰ ৰিচেণ্টলি মনমোহন সিঙৰ ডেথে আমাৰ কাণ্ট্ৰিখনত যিটো ছেটবেক এটা দিছে সেই ছেটবেকটোৰ ওপৰত বেছ কৰি লিখা হৈছে আপোনালোকে সবেই জানে যে আমাৰ মডাৰ্ণ ইণ্ডিয়ান ইকনমি বা যিটো LPG পলিচিৰ কথা কৈ আমি থাকো LPG পলিচিটোৰ যিজন দ্ৰষ্টা হয় মনমোহন সিং বুলি কোৱা হয় গতিকে মনমোহন সিঙৰ ডেথৰ লগত ৰিলেটেড আপোনালোকে মনমোহন সিঙৰ এই নিউজটো আপোনালোকে পাব সো 1991 ইকনমিক ৰিফৰ্মছৰ বিষয়ে কোৱা হৈছে তাৰপিছত আপোনালোকৰ 5 আউটকামছৰ কথা কোৱা হৈছে মানে এপ্ৰোপ্ৰিয়েট macro economic policy ওপৰত ফাৰ্ষ্টটো কোৱা হৈছে যে saving rate had begun to rise ever since the demographic dividend set in the year of 1980s the rise in the saving GDP ratio and the corresponding growth in the investment to GDP ratio was the basis for ensuing rise in the GDP growth rate যিটো 1991 পাছৰ যিটো আমাৰ GDP growth rate দেখা গৈছে তাৰ এটা মেজৰ ৰিজন হৈছে savings GDP ratio বা investment to GDP ratio যিটো rise দেখুৱা হৈছে সেকেন্ডটো কোৱা হৈছে the growth
encompassed all sectors, the unorganized and organized sector. Second to important to hoise je duita organized as well as unorganized sector sob jagate apni dui jagate apni growth to accordingly dekha goise. Third to koise until 2004-5 non-farm jobs had grown so slowly that allowed migration from farm to non-farm occurred. Never did the absolute number of workers in agriculture fall, but for the first time in India's post-independence history, the absolute number of workers on farm actually fell after 2004. So আমি তাৰ আগলৈকে অকল ফাৰ্ম লেবাৰ খিনিৰ কথা আমি ৰাইজত পাই আছিলো বা ফাৰ্ম লেবাৰ খিনিৰহে ইম্পৰ্টেঞ্চটো আমি দেখি আছিলো নন ফাৰ্ম যিখিনি লেবাৰ আছিলে নন ফাৰ্ম লেবাৰ খিনি ৰাইজটো আমি আফটাৰ 2004 আমি দেখা পাইছো তাৰপিছত আপোনালোকৰ ফৰ্থটো হৈছে যে কম্বাইন্ড ইফেক্ট অফ নিউ নন ফাৰ্ম জব and tightening rural labor market was to raise real wage which rose to all the way till 2015. And finally আপোনালোকক কোৱা হৈছে যে as the real wages rose private final consumption expenditure continued to rise গতি যেটো এটা এখন ইকোনমিৰ কাৰণে বা ৰিজনাল ইকোনমি হক বা নেশনাল ইকোনমি হক তাৰ কাৰণে আমাৰ খুব এটা ইম্পৰ্টেন্ট বস্তু হৈছে যে আমাৰ ফাইনাল যেটো কনজাম্পশন এক্সপেন্ডিচাৰ সেইটো ৰাইজ কৰিব লাগিব আৰু সেইটো ৰাইজ আমাৰ দেখা গৈছে আফটাৰ দ্যাট এলপিজি ৰিফৰ্ম গতিকে ইয়াৰ লগত আপোনালোকে ৰিলেটেড গুটে বস্তুখিনি আপোনালোকে আকৌ কনসেপচুৱেলি এবাৰ চাব লাগিব এলপিজি ৰিফৰ্ম ক্যাপিটালিজম ভাৰ্সেস সোশিয়ালিজম কেনেকে কাম কৰে আপোনালোকে চাই থব লাগিব কিছুমানে তাকে আকৌ কন্ট্ৰোভাৰ্সিত আপোনালোকে হাফ বেক ৰিফৰ্ম বুলি কৈছিলে গতিকে 1991 ৰ যেটো এলপিজি পলিসি আপোনালোকে পলিসি খনৰ ইম্পৰ্টেন্স বা পলিসি খনৰ বেলেগ বেলেগ ফৰ্ম আপোনালোকে পঢ়িব লাগিব তাৰ ইমপ্লিকেশনস বা আপোনালোকে তা ক্ৰিটিক্যালি এক্সপ্লেইন কৰিবলৈ আপোনালোকে চাই থব লাগিব লগতে তাৰপিছত আপোনালোকৰ নেক্সট টো থাকিলে যে ৰিফ্লেকশনস এজ দা ওয়াৰ্ল্ড গ্ৰোজ মোৰ পোলাৰাইজেশনৰ ওপৰত ওয়াৰ্ল্ড পোলাৰাইজেশনৰ ওপৰত এটা আপোনালোকৰ নিউজ আহিছে সো সেই নিউজটো আপোনালোকে এখন বুকৰ ওপৰত ইন হিজ বুক polarization with what everyone needs to know 2019 একাডেমিক যিখন নোলান মেকাৰ্টিৰ যিখন বুক সেইখনৰ ওপৰত আপোনালোকৰ এই নিউজটো আহিছে সেই নিউজটোত আপোনালোকক এক্সপ্লেইন কৰা গৈছে how it explores the social economic and geographical factors that contribute to the polarization in America walking readers through both what is known and unknown about the cause evolution and ramification of the nation's growing political conflicts গতিকে আপোনালোকে টাৰ্ম polarization টো কি হয় ইয়াত ডিফাইন কৰা হৈছে আপোনালোকে আৰ্টিকেলটো আপোনালোকে পাব যে পোলাৰাইজেশনৰ ডেফিনিশন কি বা পোলাৰাইজেশনৰ ইম্প্যাক্ট কি সেইখিনি আপোনালোকে দেখিব আৰু সেই বস্তুখিনিৰ লগতে আপোনালোকৰ আহিবলগীয়া কথাটো হল আপোনালোকে গুৰুত্ব দিবলগীয়া বস্তুখিনি হল যে ইট ৰেইজেছ এন ইন্টাৰেষ্টিং কোৱেশ্চন ডু আৱাৰ সোশ্যাল মিডিয়া নেটৱৰ্ক ইম্প্যাক্ট পিপলছ অৰ পলিটিক্যাল ভিউজ গতিকে অৰ ডু পিপলছ পলিটিক্যাল ভিউজ শেপ আৱাৰ নেটৱৰ্কছ হেতু আপোনালোকে চাব লাগিব যে সোশ্যাল মিডিয়াই পলিটিক্যাল ভিউজ টু ইম্প্যাক্ট কৰিছে নে পলিটিক্যাল ভিউজে সোশ্যাল মিডিয়াক ইম্প্যাক্ট কৰিছে হেতু আপোনালোকে চাব লাগিব তাৰপিছত গ্ৰোইং ডিস্ট্ৰাষ্ট এণ্ড হেট্ৰেড কেনেকে হৈছে ডিউ টু পোলাৰাইজেশন আপোনালোকে সেই কনসেপ্টখিনি অকমান চাই থব লাগিব তাৰপিছত আপোনালোকৰ ইম্পৰ্টেন্ট আৰ্টিকেল ফৰ ষ্টুডেন্টস টেকিং অপচনেল লাইক আপোনালোকে যিখিনি সোশিয়োলজি সাইকোলজি বা পলিটিক্যাল সায়েন্স আপোনালোকে লয় সেই অপচনেল হিচাপে এই পলিটিক্যাল সোশিয়োলজি আৰু সাইকোলজি বিশেষকে ষ্টুডেন্টে আপোনালোকে এই বস্তুটোৰ ওপৰত পোলাৰাইজেশনৰ ওপৰত যথেষ্টখিনি গুৰুত্ব দি নোটস প্ৰিপেয়াৰ কৰিব লাগিব আৰু আপোনালোকে কনসেপ্টখিনি ক্লিয়াৰ কৰিব লাগিব গতিকে এই বস্তুকিটা আপোনালোকে চাব এটো এটা খুব ইম্পৰ্টেন্ট ভিউ আহিছে যে ডু পিপলছ পলিটিক্যাল ভিউ শেপ আৱাৰ নেটৱৰ্কছ or আমাৰ ওপৰত কোৱা হৈছে যে ইট ৰেজেছ ইন্টাৰেষ্টিং কোৱেশ্চন ডু আৱাৰ সোশ্যাল মিডিয়া নেটৱৰ্কছ ইম্প্যাক্ট পিপলছ পলিটিক্যাল ভিউ এইটো ওপৰত আপোনালোকে অকনমান ব্ৰড আপোনালোকে নোটছও প্ৰিপেয়াৰ কৰিব লাগিব বা কনসেপচুৱেলি আপোনালোকে ক্লিয়াৰ কৰিব লাগিব এইখিনিৰ পাছত আপোনালোকৰ যেটো থাকিলে এটা হল ফিস্কেল মেনেজমেন্টৰ ওপৰত আপোনালোকৰ এটা নিউজ আহিছে ফিস্কেল মেনেজমেন্টৰ কথা যেতিয়া আমি কওঁ যে কান্ট্ৰিখনৰ ফিস্কেল মেনেজমেন্ট মোস্টলি বাজেটৰ কথা আমি যেতিয়া পাতো বাজেটৰ যেটো ফিস্কেল ডেফিসিটটোৱে বাজেটখনৰ এটা দিশ নিৰ্ণয় কৰে গতিকে ইয়াত আপোনালোকৰ যেটো নিউজৰ আপোনালোকৰ ওপেনিং লাইনছত দেখিব দা ইউনিয়ন বাজেট ফৰ 2025-26 will be presented in a few weeks যেটো আমাৰ বেছি দিন নাই ফেব্ৰুৱাৰী মোস্টলি ফাৰ্স্ট উইকত আপোনালোকৰ আহি যাব while various stakeholders have their own expectation this column will primarily focus on management of government finances extending beyond just the upcoming budget reports suggested that union government would aim to contain the fiscal deficit at 4.4% of the GDP in 2025-26 so এই যেটো আপোনালোকৰ ফিস্কেল জিডিপিৰ যেটো মানে ফিস্কেল ডেফিসিটৰ কথা বিষয় কোৱা হৈছে ফিস্কেল ডেফিসিটটো কেনেকে আপোনালোকৰ কি ইমপ্লিকেশনস আহে বাজেটত আৰু কি আপোনালোকৰ কেনেকে বাজেটৰ আমাৰ যেটো আহিবলগীয়া দিনত আমাৰ ইকোনমিখনক কেনেকে ইম্প্যাক্ট কৰিব আৰু ইকোনমিখনৰ আপোনালোকে ডেট ৰেশিও যদি কয় ডেট ৰেশিওত কেনেকে ইম্প্যাক্ট কৰিব সেই বস্তুটো আপোনালোকে চাব লাগিব ফিস্কেল পলিসি ভাৰ্সেস মনিটাৰী পলিসি আপোনালোকে চাব লাগিব ইয়াৰ লগতে আপোনালোকৰ ৰিলেটেড কনসেপ্ট বহুতে ফিস্কেল পলিসি আৰু মনিটাৰী পলিসিৰ বিষয়ে কনসেপ্টবোৰ আপোনালোকৰ ক্লিয়াৰ নাথাকে গতিকে আপোনালোকৰ মেইনছত আপোনালোকৰ এক্সাম পাৰ্সপেক্টিভত আপোনালোকৰ প্ৰবলেম হয়
সেইটো আপোনালোকে ক্লিয়াৰ কৰি ল'ব। ফিস্কেল পলিচি কি হয়, মনিটাৰী পলিচি কি হয়, কেনেকে কোনে ইমপ্লিমেন্ট কৰে, কোনে লয়, কোনে বলায়, সেইখিনি আপোনালোকে চাব লাগিব। তাৰপিছত ফিস্কেল ডেফিচিট কি হয়, ফিস্কেল বাজেট পঢ়াৰ লগতে আপোনালোকে ফিস্কেল ডেফিচিট পঢ়িব। তাৰপিছত আপোনালোকৰ FRBM এক্টখনৰ বিষয়ে আপোনালোকে পঢ়িব লাগিব, যিখন আপোনালোকৰ এইটো কোৱা হৈছে ফিস্কেল ৰেছপন্সিবিলিটি এণ্ড বাজেট মেনেজমেণ্ট ৰিভিউ কমিটি ইন 2017 আপোনালোকৰ যিটো দিছিলে সেইটো আপোনালোকে চাব লাগিব। তাৰপিছত কেপিটেল এক্সপেণ্ডিচাৰ এণ্ড ডেফিচিট হাউ ইট ইজ ৰিলেটেড আপোনালোকে চাব লাগিব। পাব্লিক ডেট মেনেজমেণ্ট আপোনালোকে চাব লাগিব। আৰু ডেট টু জিডিপি ৰেচিঅ' ৰেচিঅ'টো আপোনালোকে চাই থব লাগিব, কাৰণ ডেট টু জিডিপি ৰেচিঅ'য়ে গোটেই আহিবলগীয়া দিনত ইকনমিখনৰ আমি যিটো বাই 2047 আমি যিখিনি কথা কৈ আছো ইকনমিখনৰ ডেভেলপড ইকনমিলে কনভাৰ্ট কৰা, সেইটো এটা খুব মেজৰ ইম্পেক্টফুল বস্তু হৈছে ডেট টু জিডিপি ৰেচিঅ'টো। গতিকে সেইখিনি কনচেপ্ট আপোনালোকে চাব। তাৰপিছত আপোনালোকৰ আজিৰ নিউজ এনালাইচিছৰ আপোনালোকৰ ইমানখিনি নিউজ এই আছিলে। আপোনালোকে আহিবলগীয়া দিনত আপোনালোকে নিউজ এনালাইচিছখিনি চাই থাকক। আপোনালোকক শ্বৰ্ট ফৰ্মত আমি নিউজ এনালাইচিছখিনি দিবলৈ চেষ্টা কৰোঁ, যাতে আপোনালোকে খুব দিনটোৰ ব্যস্ততাৰ মাজতো আপোনালোকে বেছিক যিখিনি হেডলাইনছ আহিছে সেই হেডলাইনছখিনি আপোনালোকে এবাৰ ব্ৰাছ আপ কৰিব পাৰে। আৰু তাৰ ওপৰঞ্চি আপোনালোকে অকল হেডলাইনছখিনি ব্ৰাছ আপ কৰাই নহয়, তাৰ লগত আপোনালোকে যিখিনি কনচেপ্ট আছে, যিখিনি কনচেপ্ট আপোনালোকৰ ইয়াত আমি কনচেপ্টচুৱেলি আপোনালোকৰ পইণ্ট ৱাইজ আমি দেখুৱাইছো, সেইখিনি আপোনালোকে NCERT বিভিন্ন বুকছ আৰু আমাৰ ফালৰ পৰা প্ৰভাইড কৰা যিবোৰ মেটেৰিয়েলৰ থ্ৰুৱেদি আপোনালোকে সেইখিনি ডাউটছ ক্লিয়াৰ কৰিব লাগিব। আৰু ডাউটছ ক্লিয়াৰ কৰাৰ লগতে আপোনালোকে কনচেপ্টচুৱেলি তাৰ এছে টাইপ কুৱেশ্যনখিনিৰ কাৰণে আপোনালোকে নোটছখিনি প্ৰিপেয়াৰ কৰি থব লাগিব। চ' উইচ ইউ অল এ ভেৰি গুড ডে এহেড। থেংক ইউ ছ' মাচ।